ওপৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো মই আজি নেৰেশ্যন আলোচনা কৰিবলৈ ল'ম, যিটো ভিডিঅ' বিশেষকৈ ক্লাছ 8ৰ পৰা আৰম্ভ কৰি 12ৰ ষ্টুডেণ্টসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যিসকলে কম্পিটিটিভ এক্সাম দিব বিচাৰিছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম নেৰেশ্যন মানে হ'ল উক্তি। আমি সকলোৱে জানো নেৰেশ্যন মানে কি, উক্তি। কিন্তু নেৰেশ্যন কাক বোলে, উক্তি বা নেৰেশ্যন কাক বোলে? আমি বা কোনোবাই কোৱা কথাকে নেৰেশ্যন বা উক্তি বোলে। যেতিয়া আমি কোনোবাই এটা কথা ক'ম বা কোনোবাই এটা কথা ক'ব, সেইটোৱে কি হ'ব? নেৰেশ্যন বা উক্তি। সেইটোৱে কি হ'ব? নেৰেশ্যন বা উক্তি। আমি বা কোনোবাই কোৱা এটা কথাকে কি বুলি কোৱা হয়? নেৰেশ্যন বা উক্তি বুলি কোৱা হয়। নেৰেশ্যনক মূলতে দুটা ভাগত ভাগ কৰা আহিছে। নেৰেশ্যনক মূলতে দুটা ভাগত ভাগ কৰা আহিছে। সেইটো হ'ল, এটা হ'ল ডাইৰেক্ট নেৰেশ্যন, আনটো হ'ল ইনডাইৰেক্ট নেৰেশ্যন। অসমীয়াত ডাইৰেক্ট নেৰেশ্যনক কি বুলি কোৱা হয়? প্ৰত্যক্ষ উক্তি বুলি কোৱা হয়, আৰু ইনডাইৰেক্ট নেৰেশ্যনক পৰোক্ষ উক্তি বুলি কোৱা হয়। এতিয়া কথা হ'ল প্ৰত্যক্ষ উক্তি কাক বোলে, বা ডাইৰেক্ট নেৰেশ্যন কাক বোলে আমি আলোচনা কৰিম। ডাইৰেক্ট নেৰেশ্যন তেতিয়া হ'ব যে যেতিয়া আমি কোনোবাই এজন মানুহক বা কাৰোবাক মানে ফেচ টু ফেচ, মানে সন্মুখত মানুহ এজন আছে, যাক আমি কিবা এটা কথা ক'ম। যেনে এটা এক্সাম্পল লৈছোঁ, ছাপ'জ ৰাম আৰু ৰহিম উপস্থিত আছে ইয়াত। ৰামে ৰহিমক এষাৰ কথা কৈছে। তো যেতিয়া ৰামে ৰহিমক এষাৰ কথা ক'ব, সেই কথাটো কি হ'ব? ৰামে ৰহিমক ডাইৰেক্ট ক'ব, বা সেই উক্তিটো কি হ'ব? ডাইৰেক্ট উক্তি হ'ব, মানে প্ৰত্যক্ষ উক্তি হ'ব। আৰু যেতিয়া ৰামৰ কথাখিনি ৰহিমে কোনো পৰিৱৰ্তন নকৰাকৈ হুবহু আনৰ আগত প্ৰকাশ কৰিব, সেইটো কি হ'ব? ইনডাইৰেক্ট নেৰেশ্যন হ'ব। তো ডাইৰেক্ট নেৰেশ্যনত কোনোবাই মানে সন্মুখত থাকি কাৰোবাক কিবা এটা কয়, আৰু ইনডাইৰেক্ট নেৰেশ্যনত সন্মুখত থাকি যিজন মানুহে কথাটো শুনিলে, সেই কথাটো কি কাৰোবাক গৈ কোনো পৰিৱৰ্তন নকৰাকৈ প্ৰকাশ কৰে। তো সেইটো হ'ল ইনডাইৰেক্ট নেৰেশ্যন। তো এতিয়া কথা হ'ল, ডাইৰেক্ট নেৰেশ্যনত দুটা পাৰ্ট থাকে। ডাইৰেক্ট নেৰেশ্যনত কি থাকে? দুটা পাৰ্ট থাকে। এটা কমাদি থাকে, এটা কি থাকে? উৰ্ধ কমাদি থাকে। কমাদি যিটো থাকে সেইটো কি বুলি কোৱা হয়? ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টিং স্পীচ বুলি কোৱা হয়। আৰু উৰ্ধ কমাৰ ভিতৰত যিটো থাকে সেইটোক ৰিপৰ্টেড ভাৰ্ব বা ৰিপৰ্টেড স্পীচ বুলি কোৱা হয়। এইটো খুবেই মানে গুৰুত্বপূৰ্ণ কথা, জানিবলগীয়া কথা। কাৰণ যেতিয়া আমি পিছৰ ভিডিঅ'তে নেৰেশ্যন লৈ আলোচনা কৰিম, তেতিয়া জানিব লাগিব যে কোনটোক ৰিপৰ্টিং ভাৰ্ব, কোনটো ৰিপৰ্টেড স্পীচ বুলি কোৱা হয়, সেইটো জানিব লাগিব, নহ'লে সমস্যা হ'ব। তো সাধাৰণ কথা মনত ৰাখিলেও হ'ল যে কমাদি নেৰেশ্যনত কি থাকে, ডাইৰেক্ট নেৰেশ্যনত কি থাকে। এটা ডাইৰেক্ট নেৰেশ্যনত দুটা পাৰ্ট থাকে, এটা কমাদি থাকে, এটা উৰ্ধ কমাদি থাকে। কমাদি যিটো থাকে সেইটোক কি বুলি কোৱা হয়? ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টিং স্পীচ বুলি কোৱা হয়। আৰু উৰ্ধ কমাদি যিটো থাকিব সেইটোক কি বুলি কোৱা হয়? ৰিপৰ্টেড ভাৰ্ব বা ৰিপৰ্টেড স্পীচ বুলি কোৱা হয়। এই কথাটো খুবেই মনত ৰাখিবলগীয়া, কাৰণ নেৰেশ্যন কৰিবলৈ আমাক পিছত লাগিব। তাৰপিছত এতিয়া নেৰেশ্যন কৰাৰ বাবে বেছিক বস্তু কেইটামান লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই সাধাৰণতে নেৰেশ্যনৰ কেইটামান বেছিক বস্তুৱেই আলোচনা কৰিবলৈ লৈছোঁ। পিছৰ ভিডিঅ'টোত কেনেকৈ নেৰেশ্যন ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰে সেইটোক লৈ আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টোত মই নেৰেশ্যনৰ কেইটামান বেছিক বস্তু, মানে যিবিলাক নেৰেশ্যন কৰাৰ বাবে প্ৰয়োজনীয় বা যিবিলাক বস্তু নোহোৱাকৈ আমি নেৰেশ্যন কৰিব নোৱাৰি, সেইকেইটা বস্তুক আলোচনা কৰিম। তো প্ৰথমতে এখন লিষ্ট লৈ আহিছোঁ। লিষ্টত দিয়া আছে ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন। মানে ডাইৰেক্ট নেৰেশ্যনত ইয়াৰ অৰ্থ হ'ল, ডাইৰেক্ট নেৰেশ্যনত যেতিয়া নাও থাকিব, ইনডাইৰেক্ট নেৰেশ্যনত কি ইয়াৰ পৰিৱৰ্তে মানে এইটো চেঞ্জ হৈ কি হ'ব? নাওৰ পৰিৱৰ্তে কি হ'ব? দেন হ'ব। আৰু যদি টুডে থাকে, টুডেৰ পৰিৱৰ্তে কি হ'ব? ডেট ডে হ'ব। তাৰপিছত যদি টু নাইট থাকে, তেন্তে কি হ'ব? ডেট নাইট হ'ব। তাৰপিছত টুমৰো থাকিলে দ্য নেক্সট ডে হ'ব। তাৰপিছত নেক্সট ডে থাকিলে দ্য ফল'য়িং ডে হ'ব। তাৰপিছত য়েষ্টাৰডে থাকিলে দ্য ডে বিফৰ হ'ব, নাইবা দ্য প্ৰিভিয়াছ ডে হ'ব। তাৰপিছত লাষ্ট থাকিলে দ্য প্ৰিভিয়াছ ব্যৱহাৰ কৰিব লাগিব ইনডাইৰেক্ট নেৰেশ্যনত। তাৰপিছত যদি ডাইৰেক্ট নেৰেশ্যনত যদি এগো থাকে,
ডাইৰেক্ট নেৰেশ্যনত যদি কি থাকে, ডাইৰেক্ট নেৰেশ্যনত যদি এগো থাকে, ইনডাইৰেক্ট নেৰেশ্যনত কি ব্যৱহাৰ কৰিব লাগিব, বিফৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ডাইৰেক্ট নেৰেশ্যনত যদি হিয়াৰ থাকে, ইনডাইৰেক্ট নেৰেশ্যনত কি দেয়াৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ডাইৰেক্ট নেৰেশ্যনত যদি দিছ থাকে, ইনডাইৰেক্ট নেৰেশ্যনত দেয়াৰটো ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ডাইৰেক্ট নেৰেশ্যনত যদি দিছ থাকে, THESE, এইটো দিছৰ বহুবচন হয়, তেন্তে ডাইৰেক্ট নেৰেশ্যনত কি ব্যৱহাৰ কৰিব লাগিব, ইনডাইৰেক্ট নেৰেশ্যনত কি ব্যৱহাৰ কৰিব লাগিব। ডাইৰেক্ট নেৰেশ্যনত যদি দিছ থাকে, THESE, এইটো দিছৰ বহুবচন, ইনডাইৰেক্ট নেৰেশ্যনত দোজ ব্যৱহাৰ কৰিব লাগিব। তো এটা লিষ্ট আলোচনা কৰিলোঁ। এই লিষ্টটো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিম, তেতিয়া ডাইৰেক্ট নেৰেশ্যনতে যদি আমি এইকেইটাৰ ভিতৰতে যিকোনো এটা পাওঁ, তেতিয়া কি ইনডাইৰেক্ট নেৰেশ্যনত কি কৰিব লাগিব, পৰিৱৰ্তন কৰিব লাগিব। যদি ডাইৰেক্ট নেৰেশ্যনত কি থাকে, নাও থাকে, ইনডাইৰেক্ট নেৰেশ্যনত যদি ডাইৰেক্ট নেৰেশ্যন নাও থাকে, ইনডাইৰেক্ট নেৰেশ্যনত কি দেন ব্যৱহাৰ কৰিব লাগিব। এগো থাকিলে বিফৰ ব্যৱহাৰ কৰিব লাগিব। দিছ থাকিলে দেট ব্যৱহাৰ কৰিব লাগিব। এইবোৰ কি মানে খুবেই অত্যন্ত প্ৰয়োজনীয়। তো এইবোৰ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবৰ বাবে কি কৰিব লাগে, চেঞ্জ কৰিব লাগে। তাৰপিছত মই ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে বা কেণ্ডিডেটসকলৰ সুবিধাৰ্থে মই আকৌ এটা বস্তু লৈ আহিছোঁ, সেইটো হ'ল টেবিল। এটা টেবিল লৈ আহিছোঁ। তো টেবিলত কি আছে আমি আলোচনা কৰিম। তো ডাইৰেক্ট নেৰেশ্যনৰ পৰা যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যন কৰিম, তো টেবিলত দিয়া আছে সাবজেক্ট আছে, তাৰপিছত পচেছিভ আছে, তাৰপিছত কি আছে, অবজেক্ট আছে। সাবজেক্ট, পচেছিভ, অবজেক্ট। এতিয়া কথা হ'ল সাবজেক্ট মানে সকলোৱে জানে সাবজেক্ট মানে কি কৰ্তা, পচেছিভ মানে হ'ল সম্বন্ধক, আৰু অবজেক্ট মানে হ'ল কৰ্ম। সাবজেক্ট, পচেছিভ আৰু অবজেক্টৰ সম্বন্ধে মানে ক্লিয়াৰ থাকিব লাগিব, মানে ভাল এটা জ্ঞান থাকিব লাগিব, তেতিয়াহে নেৰেশ্যন কৰাত আকৌ কি হ'ব, সুবিধা হ'ব। তো আইটো এইকেইটা হ'ল, ইয়াত মই তিনিটা কি কৰিছোঁ, তিনিটা ভাগত ভাগ কৰিছোঁ। মানে ছাবজেক্টৰ এটা কি ছাবজেক্ট এইফালে ৰাখিছোঁ, তাৰপিছত পজিটিভ এইফালে ৰাখিছোঁ, আৰু কি অবজেক্ট এইফালে ৰাখিছোঁ। তো ডাইৰেক্ট নেৰেশ্যনতে এইকেইটা কি ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়, এইকেইটা কি পজিটিভ হিচাপে ব্যৱহাৰ হয়, আৰু এইকেইটা কি অবজেক্ট হিচাপে ব্যৱহাৰ হয়। তো আমাৰ কি এই টেবিলটো খুবেই অত্যন্ত প্ৰয়োজনীয় নেৰেশ্যন কৰাৰ বাবে। এতিয়া কথা হ'ল ডাইৰেক্ট নেৰেশ্যনত যদি ছাবজেক্টটো কি থাকে, আই থাকে, আৰু ইয়াৰ পজিটিভ কি হ'ব, আইৰ পজিটিভ কি হ'ব, মাই, আৰু ইয়াৰ অবজেক্ট কি হ'ব, আইৰ অবজেক্ট কি হ'ব, মি হ'ব। কেতিয়াবা কিন্তু এনেকুৱা মানে নেৰেশ্যন কৰাৰ বেলিকা কেতিয়াবা এনেকুৱা কুৱেশ্যন হ'ব পাৰে যে মি আছে, মিটো কি, এইকেইটা কিন্তু অবজেক্ট, এইকেইটা কিন্তু পজিটিভ, এইকেইটা কিন্তু সাবজেক্ট। তো আমাৰ জানি থ'ব লাগিব যে অবজেক্ট কোনবোৰ। মি অবজেক্ট, তাৰপিছত হিম অবজেক্ট, তাৰপিছত হার অবজেক্ট, তাৰপিছত আছ অবজেক্ট, তাৰপিছত দেম অবজেক্ট, তাৰপিছত ইউ অবজেক্ট, তাৰপিছত হিম অবজেক্ট, তাৰপিছত হার অবজেক্ট। এইকেইটা অবজেক্ট। তাৰপিছত এইকেইটা মাই, তাৰপিছত হিজ, তাৰপিছত হার, তাৰপিছত আৱাৰ, তাৰপিছত দেয়াৰ, তাৰপিছত ইয়ৰ, তাৰপিছত হিজ, হার, এইকেইটা কি পচেছিভ। তাৰপিছত কি আছে সাবজেক্ট, আই সাবজেক্ট, তাৰপিছত হি সাবজেক্ট, সি সাবজেক্ট, উই সাবজেক্ট, দে সাবজেক্ট, ইউ সাবজেক্ট। আৰু যদি সাবজেক্টটো মতা থাকে তেতিয়া হি সাবজেক্ট, আৰু মাইকী থাকিলে তাৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিব লাগিব, সি সাবজেক্ট। তো এইকেইটা হ'ল সাবজেক্ট। তো আমাৰ মনত ৰাখিব লাগিব নেৰেশ্যন কৰাৰ বেলিকা যে সাবজেক্ট কোনবোৰ, পজিটিভ কোনবোৰ, আৰু অবজেক্ট কোনবোৰ। তো আই সাবজেক্ট, ইয়াৰ পজিটিভ কি হ'ব, মাই, আৰু ইয়াৰ অবজেক্ট কি হ'ব, মি। এতিয়া কুৱেশ্যন হ'ব পাৰে যে নেৰেশ্যন কৰোঁতে কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে মিৰ সাবজেক্ট কি হ'ব, মিৰ সাবজেক্ট আই। তাৰপিছত মিৰ পজিটিভ কি, মাই। তাৰপিছত এনেকুৱা হ'ব পাৰে কুৱেশ্যন যে আইৰ অবজেক্ট কি, আইৰ অবজেক্ট মি। তাৰপিছত আইৰ পজিটিভ কি, মাই। তাৰপিছত এনেকুৱা ধৰণৰ কি হ'ব পাৰে, কুৱেশ্যন হ'ব পাৰে। তো এইবিলাক ভালকৈ মনত ৰাখিব লাগিব যে কাৰ সাবজেক্ট, কোনটো সাবজেক্টৰ অবজেক্ট কি, তাৰপিছত কোনটো সাবজেক্টৰ পজিটিভ কি, বা কোনটো অবজেক্টৰ পজিটিভ কি, কোনটো অবজেক্টৰ সাবজেক্ট কি, এইবিলাক কিন্তু মনত ৰাখিব লাগিব। তেতিয়াহে নেৰেশ্যন কৰাত কি হ'ব, সহজ হ'ব। তো তাৰপিছত কি আছে, হি হ'ল সাবজেক্ট, ইয়াৰ পজিটিভ হ'ল হিজ, তাৰপিছত ইয়াৰ অবজেক্ট হ'ল হিম।
তাৰপিছত she আছে sheৰ সাবজেক্ট she হ'ল সাবজেক্ট ইয়াৰ পজিটিভ হ'ল har আৰু অবজেক্ট হ'ল অবজেক্ট কিন্তু হাৰে ইয়াৰ sheৰ কিন্তু সাবজেক্ট আৰু sheৰ কিন্তু পজিটিভ আৰু অবজেক্ট দুটা একেই har কেতিয়াবা পজিটিভ হিচাপে ব্যৱহাৰ হয় har কেতিয়াবা অবজেক্ট হিচাপে ব্যৱহাৰ হয় তাৰপিছত কি আছে উইটো সাবজেক্ট ইয়াৰ পজিটিভ কি হ'ব ইয়াৰ পজিটিভ আৱাৰ তাৰপিছত অবজেক্ট কি হ'ব আছ হ'ব তাৰপিছত কি আছে দে টু সাবজেক্ট ইয়াৰ পজিটিভ কি হ'ব দেয়াৰ আৰু ইয়াৰ অবজেক্ট কি হ'ব দেম তাৰপিছত ইউটো সাবজেক্ট ইয়াৰ পজিটিভ কি ইয়ৰ আৰু অবজেক্ট কি ইউটো কেতিয়াবা কি সাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব পাৰে কেতিয়াবা কি হ'ব পাৰে অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব পাৰে আৰু সাবজেক্টটো যদি কি থাকে কেতিয়াবা কোনো নাম থাকিব পাৰে তেতিয়া চাব লাগিব যে নামটো কি মতা নে মাইকী যদি মতা হয় তেন্তে তাৰ সাবজেক্ট কি হ'ব হি হ'ব আৰু ইয়াৰ পজিটিভ কি হ'ব হিজ হ'ব আৰু অবজেক্ট কি হ'ব হিম হ'ব আৰু যদি কি থাকে সাবজেক্টটো মাইকী থাকে তেতিয়া তাৰ সাবজেক্টটো আৰু যদি যেতিয়া সাবজেক্টটো কি থাকিব মাইকী থাকিব তেতিয়া তাৰ সাবজেক্টটো কি হ'ব এটা নাম থাকিব মাইকী মানে এটা নাম থাকিব মহিলা মানুহৰ এটা নাম থাকিব বা ছোৱালীৰ নাম থাকিব তেতিয়া তাৰ সাবজেক্টটো কি লিখিব লাগিব সি লিখিব লাগিব তাৰপিছত অবজেক্ট কি হ'ব পজিটিভ কি হ'ব har হ'ব তাৰপিছত অবজেক্টটো কি হ'ব har হ'ব তো এয়াই আছিল আজিৰ ভিডিঅ'টো কিন্তু মানে বিশেষকৈ ক্লাছ 6 পৰা আৰম্ভ কৰি 12 আৰু ক্লাছ 12লৈকে আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে কম্পিটিটিভ এক্সাম দিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বা সেইসকল কেণ্ডিডেটসকলৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ কম্পিটিটিভ এক্সামতে নেৰেশ্যন থাকেই তো আশা ৰাখিছোঁ যে সকলোৱে কি কৰিব বা অনুৰোধ কৰিছোঁ সকলোকে আকৌ এবাৰ সকলোকে অনুৰোধ কৰিছোঁ যে সকলোৱে এই আজিৰ ভিডিঅ'টোতে যিখিনি আলোচনা কৰা হ'ল এই সকলোখিনি মানে বহীত লিখি লৈ মুখস্থ কৰক মুখস্থ কৰাৰ পিছত পৰৱৰ্তী ভিডিঅ'ত আমি নেৰেশ্যন আলোচনা কৰিম যে কেনেকৈ ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা হয় তেতিয়া এই বস্তুবোৰ জনা থাকিলে পিছত খুবেই কামত দিব বা বৰ সহজ হ'ব নেৰেশ্যন কৰাৰ বাবে তো আজিৰ ভিডিঅ'টো ইমানেই তো যদি কোনোবাই মোৰ ভিডিঅ'টোত অলপ উপকৃত হোৱা যেন ভাবে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ